সুকলমে সম্পন্ন হল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। আজি 16টা পদৰ 13টা পদৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচন। ইতিমধ্যে 3টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে প্ৰাৰ্থী। 13টা পদত 36 গৰাকী প্ৰাৰ্থী আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। কটন বিশ্ববিদ্যালয়ৰ মুঠ ভোটাৰ শিক্ষাৰ্থীৰ সংখ্যা হৈছে 5200 জন। ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো বহু প্ৰত্যাশিত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সুকলমে 18 পদৰ 4টা পদত ইতিমধ্যে 4জনে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ পাছত 14টা পদৰ বাবে আজি পুৱাৰে পৰা অনুষ্ঠিত হয় ভোটগ্ৰহণ। সভাপতি পদৰ বাবে 3জনে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে সাধাৰণ সম্পাদকৰ পদৰ বাবে 2জনে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ছাত্ৰ একতা সভাৰ সভাপতি পদত শুভাংশু শইকীয়া, যুগল কিশোৰ গগৈ আৰু অৰ্চনা কলিতাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সাধাৰণ সম্পাদকৰ পদৰ বাবে অৰুণা হাজৰিকা আৰু লেনিছ মিলিয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। ইতিমধ্যে ভলীবল, ক্ৰিকেট, গাৰ্লছ কমন ৰুম, বয়জ কমন ৰুমৰ সম্পাদকে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। শক্তি বিভাগৰ বিৰুদ্ধে এবাৰ লখিমপুৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ। স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীৰে AJYPয়ে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। আলু পিঁয়াজ সন্মুখত লৈ ৰাজপথত প্ৰতিবাদত বহিল অসম জাতীয়তাবাদী যুৱ পৰিষদ। এক প্ৰতিবেদন আছে আমাৰ সাংবাদিক সঞ্জীৱৰ, আগবঢ়াইছোঁ। স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদে লখিমপুৰ নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে পূজাৰ প্ৰাক মুহূৰ্তত, দুৰ্গা উৎসৱৰ প্ৰাক মুহূৰ্তত এই প্ৰতিবাদী কাৰ্যসূচীয়ে কিন্তু যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। যিহেতু মূল্য বৃদ্ধিত অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ মূল্য বৃদ্ধিত অতিষ্ঠ হৈছে। তাৰ উপৰিও অত্যাৱশ্যক স্মাৰ্ট মিটাৰ যি জাপি দিছে সাধাৰণ ৰাইজৰ ওপৰত, স্মাৰ্ট মিটাৰ ব্যৱস্থা কৰিছে, সেয়াও সম্পূৰ্ণৰূপে বিৰুদ্ধাচৰণ কৰি আছে। যিসকল বিদ্যুৎ উপভোক্তা আছে তেওঁলোকে বিৰোধিতা কৰি আছে। তাৰ উপৰিও আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে খেতি পথাৰত 100% জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী তুলিছে। শিক্ষিত নিবনুৱা উদ্যোগীকৰণ সৃষ্টি কৰক, হিতাধিকাৰী নহয় আৰু খিলঞ্জীয়া ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ পৰিষদে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই দেখুৱাই আছোঁ অত্যাৱশ্যক সামগ্ৰী যেনে পিঁয়াজ, তেল ইত্যাদি যিবিলাকৰ নেকি অত্যাধিক মূল্য বৃদ্ধি হৈছে সেইবিলাক সন্মুখত লৈ এনেদৰে প্ৰতীকী ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি আছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ এই দৃশ্য মই দেখুৱাই আছোঁ লখিমপুৰ নগৰ মাজমজিয়াৰ পৰা। আমি পোনে প্ৰতিবাদকাৰীসকলৰ লগত কথা পাতিবলৈ যাম, কিন্তু তাৰ পূৰ্বে দৃশ্য দেখুৱাইছোঁ। মই পুনৰ কৈছোঁ যে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী সজোৰে উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। ইয়াৰ উপৰিও অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী তুলিছে। খেতি পথাৰত 100% জলসিঞ্চন ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। শিক্ষিত নিবনুৱা উদ্যোগীকৰণ সৃষ্টি কৰক, হিতাধিকাৰী নহয়, অতি গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰতিবাদী দাবী উত্থাপন কৰি জাতীয়তাবাদী যুৱ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰি আছে। মই পোনে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব এই মুহূৰ্তত? স্মাৰ্ট মিটাৰ বিৰুদ্ধাচৰণ সৰ্বত্ৰ হৈ আছে, কিন্তু এতিয়ালৈকে বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ উঠাই লোৱা নাই বা স্মাৰ্ট মিটাৰ বন্ধ কৰা নাই। আচলতে যিখন দেশত বিদ্যুৎ সেৱা বুলি কোৱা হয়, সেই বিদ্যুৎ সেৱাৰ জৰিয়তে এতিয়া সৰ্বসাধাৰণ ৰাইজক তেখেতসকলে কি কৰিছে? স্মাৰ্ট ডকাইত আৰম্ভ কৰিছে, স্মাৰ্ট লুণ্ঠন আৰম্ভ কৰিছে। যিটো সময়ত সমগ্ৰ অসমৰ গাঁৱে ভূঞে প্ৰতিবাদ কৰিছে, স্মাৰ্ট মিটাৰসমূহ খুলি বৈদ্যুৎ বিভাগৰ অফিচত জমা দিয়া হৈছে। সেইটো সময়ত কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু একেবাৰে অকমান্য অপৰিপক্ক এগৰাকী মন্ত্ৰী নন্দিতা গাৰ্লুজা শক্তি মন্ত্ৰী, তেখেতে কিন্তু নীৰৱ নিশ্চুপ ভূমিকা কৰি ৰাইজৰ ৰং চাই আছে। আজি প্ৰতিবাদ কাৰ্যসূচীত তেখেতে অনুৰোধ জনাইছে যে আপোনালোকৰ চকু খোলক। 2026 সমাগত এই 2026 আগতে ৰাইজক আপোনালোকে যিধৰণে স্মাৰ্ট মিটাৰৰ জৰিয়তে নিজৰ ৰাইজৰ পকেটৰ ধন আপোনালোকে কাঢ়ি লৈ গৈছে, সেই কাঢ়ি লোৱা ধন কিন্তু আপোনালোকে নিয়া বন্ধ কৰক। আজি সৰ্বসাধাৰণ ৰাইজে বিভিন্ন ৰূপত বিপদত পৰিছে। আজি আলুৰ দাম, পিঁয়াজৰ দাম, দালিৰ দাম দিনক দিনে বৃদ্ধি হৈছে। আজি 2016 চনৰ বা আজিৰ দিনত 200% অধিক মূল্য বৃদ্ধি হৈছে। এই কথা বতৰাবোৰ ৰাইজক অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু দ্বিতীয় কথাটো হ'ল যে চৰকাৰখনে ৰাইজৰ আৱেগ অনুভূতি সন্মান নকৰি তেখেতলোকে হৃদয়ংগম কথাবোৰ হৃদয়ংগম নকৰি তেখেতলোকে কেৱল মাত্ৰ বিভিন্ন সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাই সমাজখনক বিশৃংখলতা কৰিছে। আজি প্ৰতিবাদ কাৰ্যসূচী এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে, অত্যাৱশ্যকীয় খাদ্যৰ মূল্য ৰোধ কৰিব লাগে আৰু শিক্ষিত নিবনুৱা
যিধৰণে আপোনালোকে হিতাধিকাৰী আঁচনি সৃষ্টি কৰিছে এই আঁচনি ৰাজনীতিত খাদ্যত বিষক্ৰিয়া হৈ এগৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও তীৰ্থযাত্ৰী অসুস্থ হৈছে। বৰ্তমান অসুস্থ হৈ আছে মহিলাসকল, ক্ৰমে নীলিমা ডেকা, প্ৰেমদা কলিতা, অঞ্জনা ডেকা, অলকা কলিতা, হীৰেণ কুমাৰ দাস, কুসুমী তালুকদাৰ, লাৱণ্য দাস। আন দুগৰাকীৰ নাম জানিব পৰা হোৱা নাই। বৰ্তমান জামনগৰৰ জি হস্পিটেলত চিকিৎসাধীন হৈ আছে 9 গৰাকী, ইয়াৰে 6 গৰাকী মহিলা আৰু 3 গৰাকী পুৰুষ। ৰাঁচীত হঠাৎ অসুস্থ হৈ তেওঁলোক বিভিন্ন সমস্যাত পৰিছে। ভাৰত ভ্ৰমণলৈ যোৱা এই তীৰ্থযাত্ৰী দলটোৰ কেইবাজনো লোক অসুস্থ হৈ পৰাৰ লগে লগে আন লোকসকলো বিমূৰত পৰিছে। অসমৰ তীৰ্থযাত্ৰী এওঁলোক আৰু ৰাঁচীত আবদ্ধ হৈ আছে। চিকিৎসালয়ৰ দৃশ্য দেখুৱাইছোঁ। বহিৰাজ্যত আবদ্ধ অসমৰ তীৰ্থযাত্ৰী দলটোক উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে পৰিয়ালে। অসুস্থ হৈ মৃত্যু হোৱা তীৰ্থযাত্ৰীগৰাকীৰ মৃতদেহ অনাৰ বাবেও চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালৰ। অসুস্থ হৈ মৃত্যুক আঁকোৱালি লৈছিল বজালীৰ চৈবাৰী গাঁৱৰ উদ্ধৱ দাসে। তীৰ্থ ভ্ৰমণলৈ গৈ অকাল মৃত্যুক আঁকোৱালি লোৱা উদ্ধৱ দাসৰ বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। বহিৰাজ্যত আবদ্ধ হৈ মৃত্যুক আঁকোৱালি লোৱা উদ্ধৱ দাসৰ মৃতদেহ স্বগৃহলৈ অনাত সহায় কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে পৰিয়ালটোৱে। ইপিনে বৰ্তমানেও গুজৰাটৰ জামনগৰৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে আন অসুস্থ তীৰ্থযাত্ৰীসকল। 23 ছেপ্টেম্বৰত ৰঙিয়াৰ পৰা ৰেলেৰে দ্বাৰকালৈ ৰাওনা হৈছিল বজালী পাঠশালাৰ তীৰ্থযাত্ৰীৰ দলটো, আৰু তীৰ্থযাত্ৰীৰ দলটোত আছে মুঠ 49 গৰাকী তীৰ্থযাত্ৰী। বহিৰাজ্যৰ পৰাই মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ পৰা সহায় ভিক্ষা বিচাৰিছে বিপদত পৰা তীৰ্থযাত্ৰীৰ দলটোৱে। আৰু জামনগৰৰ পৰা আমাৰ সাংবাদিক লাইভত আছে কিঞ্জল कासारिया हमारे होते लाइव होता है। किंजल, क्या कुछ ताज़ा जानकारी है आपके पास? बिल्कुल, जिस प्रकार से बात की जाए, आसाम के जो 45 लोग थे वो द्वारिका दर्शन के लिए आए थे और उनको फूड पॉइजनिंग की असर हुई। खासतौर पे 9 लोगों को अभी जामनगर की जीजी अस्पताल में लाया गया है। सौराष्ट्र की सबसे बड़ी और गुजरात राज्य की सबसे दूसरे नंबर की ये जो बड़ी अस्पताल है, वहाँ अभी 9 लोगों को भर्ती किया गया है। खासतौर पे जिस प्रकार से बात की जाए, ये जो 9 लोग हैं उसमें से 6 लोग महिलाएं हैं और 3 लोग पुरुष है। हालांकि एक 65 साल के जो बुजुर्ग है उसकी फूड पॉइजनिंग की वजह से द्वारिका में मृत्यु भी हो गई। उसका जो मृतदेह है वो अभी आसाम भेजा गया है। और दूसरी ओर बात की जाए, जामनगर का ये जीजी अस्पताल है जहां 9 लोगों को अभी सारवार दी जा रही है। और यहाँ जो मैं अस्पताल के सीधे ही दृश्य यहाँ दिखाना चाहूंगा, ये जो बजला बिल्डिंग है इसमें अभी लोगों को रखा गया है, उसको सारवार दी जा रही है। दूसरी ओर बात की जाए तो कई लोग ऐसे हैं जिसको किडनी की प्रॉब्लम बताई जा रही है। खासतौर पे जिस प्रकार से बात की जाए, जो लोग आए हुए फूड पॉइजनिंग जिसको हुआ है उसमें किडनी का ये खराब होने का जो ये पूरा घटनाक्रम सामने आ रहा है, उसको लेकर गुजरात राज्य का आरोग्य तंत्र भी खास तौर पे यहाँ नजर बनाए रखा। दूसरी ओर बात की जाए, आसाम से भी जो यहाँ के जो आला अफसर है उसके साथ बातचीत हो रही है और यहाँ जो लोग भर्ती है उसको सभी तरह की मदद मिले उसके लिए सब लोग यहाँ सुबह से लगे हुए। कल रात को यहाँ 9 लोगों को लाया गया था, हालांकि उसको सारवार भी दी जा रही है। एक व्यक्ति का डायलिसिस भी किया जा रहा है क्योंकि किडनी में जो असर आई है उसकी वजह से अभी उसको यहाँ सारवार मुआयजा कराई जा रही है। जी किंजल, एक गंभीर हादसा है, फूड पॉइजनिंग कैसे हुआ ये बहुत महत्वपूर्ण है। बिल्कुल, जिस प्रकार से आसाम से जो लोग यहाँ आए हुए थे द्वारका दर्शन के लिए, भगवान कृष्ण की यात्रा धाम जो द्वारका नगरी वहाँ आए थे, तभी उन्होंने यहाँ का जो खुराक लिया था, खान पान में कुछ तकलीफें महसूस हो रही है। दूसरी ओर बात की जाए तो पानी भी कम होने का इसमें कहीं ना कहीं पहलू बताया जा रहा है। अभी डॉक्टर की पूरी टीम है इसके ऊपर रिसर्च कर रही, क्योंकि किडनी खराब होना ये बहुत ही बड़ी गंभीर बीमारी बोली जाती है। और दूसरी ये फूड पॉइजनिंग की वजह से इस प्रकार का यह हादसा जो सामने आया, जो 9 लोग हैं, अभी 9 लोगों में से 6 लोगों की हालत गंभीर भी बताई जा रही है और जिस प्रकार से उसको किडनी में अभी डायलिसिस करना पड़ा, ये बहुत ही बड़ा जो पहलू है वो सामने आ रहा है। तभी डॉक्टर की सभी टीम है, आला जो डॉक्टर ये सब जगह पे अभी देख रहे हैं। एक लोग तो आईसीयू में भी भर्ती किया गया था, अभी उसको नॉर्मल होने के बाद यहाँ डायलिसिस करके अभी मेडिकल इमरजेंसी में उसको सारवार मुआयजा कराई जा रही। दूसरे 8 लोग हैं उसको भी अभी दूसरी ओर यहाँ सारवार मुआयजा किया जा रहा है। जी, असम के आला अफसरों से बातचीत हो रहा है, आपने बताया। फिर से इन लोगों को असम भेजने के लिए क्या कुछ इंतजाम किया जा सकता है? अभी तो जिस प्रकार से ये 9 लोग हैं यहाँ जामनगर की जीजी अस्पताल में भर्ती किया गया है। यहाँ गुजरात सरकार की जो आरोग्य विभाग की टीम है
उसका भी लगातार संपर्क रह रहा है। दूसरी ओर यहाँ के जो मेडिकल अफसर की टीम है या यहाँ के जो जिजी अस्पताल के जो सुप्रिंटेंडेंट है वह भी गुजरात सरकार के आरोग्य विभाग से जुड़े हुए हैं और पल की ये जो खबरें हैं वो भी उनको मुआयजा कराई जा रही है। किस प्रकार से ये जो मरीज है मरीज को जल्दी से ठीक किया जा सके उस दिशा में अभी सब कार्यवाही कर रहे हैं, क्योंकि पहले जो लोग यहाँ भर्ती हुए हैं उसमें से 9 लोग अभी यहाँ भर्ती हो, अगले एक दिन पहले यहाँ एक मरीज की मृत्यु भी हो रही है, तो और कोई जानहानि न हो ये सबसे पहले यहाँ देखा जा रहा है और सब लोगों की हालात है वो नॉर्मल हो उसके लिए यहाँ डॉक्टर की टीम है अभी जो मरीज की जो तकेदारी लेने में लगी हुई है। जी फिलहाल कोई दिक्कत नहीं इन लोगों का वहां पर? बिल्कुल यहाँ की जो स्थानीय लोग है, स्थानीय प्रशासन है, द्वारका डिस्ट्रिक्ट के मजिस्ट्रेट है, पुलिस की टीम है, वो भी सुबह से यहाँ है, न्यूज़ 18 भी यहाँ पहुंचा है। सुबह से ये लोग है वो उसको किस प्रकार की जो सुविधा है वो उपलब्ध कराई जाए, सारवार में कोई भी दिक्कत न पड़े, इसके लिए हम भी चिंतित है, यहाँ गुजरात की गवर्नमेंट भी चिंतित है और उसको किसी भी प्रकार की दिक्कतें महसूस न हो और वो स्वस्थ होकर जल्दी आसाम लौटे उस प्रकार के सभी इंतजाम यहाँ कर रहे हैं। बहुत बहुत शुक्रिया किंजल तमाम जानकारी के लिए। परवर्ती खबर আজিৰে পৰা আৰম্ভ নৱৰাত্ৰি পূজা। চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনা শুক্লা প্ৰতিপদ তিথিত ঘট স্থাপন কৰা হয় আৰু ইয়াৰ পিছতে 9 দিন দেৱীক পূজা অৰ্চনা কৰা হয়। কলহ স্থাপন কৰাৰ উপৰি বহু স্থানত দেৱীৰ প্ৰতিমাও স্থাপন কৰি কৰা হয় পূজা অৰ্চনা। নৱৰাত্ৰি উপলক্ষে সজাই পৰাই তোলা হৈছে মা কামাখ্যা মন্দিৰ। একেদৰে মহানগৰীৰ উগ্ৰতৰা দেৱালয়তো আজিৰে পৰা ভক্তৰ ভিৰ হ'ব। আনহাতে মহানগৰীৰ ভিন্ন প্ৰান্তত আটকধুনীয়া মণ্ডপ নিৰ্মাণৰ বাবে অঘোষিত প্ৰতিযোগিতা হৈছে। ইফালে পূজাৰ বজাৰতো ক্ৰমাৎ দেখা গৈছে মানুহৰ ভিৰ। ভিন ভিন কাপোৰ সাজসজ্জা কিনিবলৈ দোকান শ্বপিং মলত ভিৰ কৰিছে বহু লোকে। অৱশ্যে পুৱাৰে পৰা অহা বৰষুণে কিছু সেমেকা কৰিছে পূজাৰ উৎসাহ। আৰু লতাশিলতো দুৰ্গা পূজাৰ আয়োজন ব্যাপক ৰূপত হৈছে। আমাৰ সতীৰ্থ সাংবাদিক প্ৰীতিয়ে পৰিভ্ৰমণ কৰি আছে। প্ৰীতি, কেনে পৰিৱেশ তাত? হয় প্ৰাঞ্জল, বৰ্তমান আমি লতাশিলত আছো আৰু ইতিমধ্যে মণ্ডপৰ বিভিন্ন কাম চলি আছে আৰু সাজু হৈছে মণ্ডপ। অৰুণাচলৰ নামচাইৰ যি গোল্ডেন পাগৰা, সেই গোল্ডেন পাগৰাৰ আধাৰত এবাৰ লতাশিলৰ পূজাখনৰ যি আকৃতি তেওঁলোকে সেই গোল্ডেন পাগৰাৰ আধাৰত বনাইছে। ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে, যদিও অলপ কাম বাকী আছে কিন্তু ক্ষিপ্ৰতাৰে চলি আছে কাম আৰু এই প্ৰতিকূল বতৰৰ মাজতো তেওঁলোকে কাম কৰি থকা আমি দেখিছো। আমি ভিতৰলৈ সোমাই গৈ আপোনাৰ আমাৰ দৰ্শকসকলক যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো। ইতিমধ্যে কাম চলিয়ে আছে আৰু আজি প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছে বুলি আমি জানিব পাৰিছো। কমিটিৰ মানুহৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোক এতিয়া বৰ্তমান এই সময়ত এইখিনিত নাই, গতিকে তেওঁলোক কিছু মুহূৰ্তৰ পিছতে অহাৰ পিছত আমি আৰু ইয়াৰ ভাৱে বিতংভাৱে আমি কথাসমূহ জানিম। কিন্তু এইবাৰৰ যি থিম, যি বিষয় লৈ তেওঁলোকে আগবাঢ়িছে সেইটো হৈছে অৰুণাচলৰ নামচাইৰ যি গোল্ডেন পাগৰা, সেই গোল্ডেন পাগৰাৰ পৰা তেওঁলোক তাৰ পৰা যি সেই ইনস্পিৰেশ্যন বা সেই তাৰ পৰা তেওঁলোকে আকৃতি লৈ এই আকৃতি ইয়াত লতাশিলৰ পূজাত তেওঁলোকে বনাবলৈ চেষ্টা কৰিছে আৰু সেই সম্পূৰ্ণ আকৃতিসমূহ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। কেনেকৈ ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে যদিও বা আৰু কিছু কাম বাকী আছে, কিন্তু অতি ক্ষিপ্ৰতাৰে কাম চলি আছে প্ৰতিকূল বতৰৰ মাজতো। প্ৰাঞ্জল, নিশ্চয়, আৰু আমি দেখিবলৈ পাইছো পূজা গাত সকলোৰে লাগিয়ে গৈছে আৰু সুন্দৰভাৱে এইবোৰ দৃশ্য দেখাৰ পাছত স্বাভাৱিকতে প্ৰতিগৰাকী দৰ্শকৰ মন উৎসাহেৰে ভৰি পৰিব। কিন্তু প্ৰীতি, তাত যিহেতু উদ্যোক্তা আছে, আয়োজক কমিটি আছে, তেওঁলোকৰো মতামত যদি পাৰে আপুনি ল'বলৈ ভাল লাগিব বা যিসকলে তাত কাম কৰি আছে। হয়, নিশ্চিতভাৱে ইয়াৰ যিসকল কমিটিৰ মানুহ তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোক বৰ্তমান এই স্থানত নাই, কিন্তু যিসকল মানুহে ইয়াত কাম কৰি আছে তেওঁলোকৰ সৈতে আমি কথা পাতিব বিচাৰিম। দাদা, কিমান দিনৰ পৰা ইয়াত কাম কৰি আছে আপোনালোকে? 1 মাহ 2 দিন হ'ল। 1 মাহ 2 দিন হ'ল? 2 মাহ হৈ গ'ল? নাই, 1 মাহ। 1 মাহ হৈছে। 1 মাহ হৈছে। কিমান কাম আৰু বাকী আছে? এখন আপোনালোকে ফলক বনাই আছে? নাই, অলপমান বাকী আছে। অলপমান কাম বাকী আছে। অলপমান কাম বাকী আছে। কিমান মানুহ ইয়াত কাম কৰি আছে? মণ্ডপটো কাম কৰি আছে 17 জন। 17 জনে? 17 জনে। আগতে আপোনালোকে ইয়াতে কাম কৰে নে আৰু আন ঠাইতো আপোনালোকে দুৰ্গা পূজাৰ এই মণ্ডপৰ কাম কৰে? নাই, বেলেগ জেগাত কাম কৰিছো। ভাস্কৰ নগৰ, আপোনাৰ লাল গণেশ, আৰু আপোনাৰ কি কয় আমবাৰী ফাটাছিল, এইবিলাক কাম কৰিছো। ইয়াতে প্ৰথম কৰিছো। আৰু কিমান দিন লাগিব বুলি ভাবে? বিভিন্ন কাম ইতিমধ্যে চলি আছে। বৰষুণ নাথাকিলে
2-3 মান লাগে বৰষুণৰ বাবে অলপ সমস্যা হৈছে নেকি কাম কৰিবলৈ সমস্যা হৈছে নেকি প্ৰাঞ্জল নাই ৰং শুকা নাই ৰং শুকোৱা নাই প্ৰতিকূল বতৰ গতিকে বৰষুণৰ বাবে কিছু অসুবিধা হৈছে বুলি কৈছে কাৰণ ৰংবোৰ শুকোৱা নাই এতিয়া ৰং কৰি আছে তেওঁলোকে কাম যদিও চলি আছে কিন্তু এতিয়া ৰং কৰি থকাৰ সময়ত যেতিয়া বৰষুণ দিছে কিছু অসুবিধাৰ সন্মুখীন হৈছে কিন্তু তেওঁলোকৰ মনতো আছে উদ্যম তেওঁলোকে উৎসাহেৰে কাম কৰিছে আৰু চেষ্টা কৰিছে যাতে অতি সোনকালে এই সকলো কাম সম্পূৰ্ণ হয় আৰু ৰং তাৰ মাজতে শুকাব বুলি তেওঁলোকে আশা কৰিছে কাৰণ কিছুদিনৰ পিছতে দুৰ্গা পূজা আৰম্ভ হ'ব আৰু তেওঁলোক তাৰ বাবে এতিয়া সাজু হৈছে যদিও বা প্ৰতিকূল বতৰ তেওঁলোকে কাম ক্ষিপ্ৰতাৰে কৰি আছে বুলি জানিবলৈ দিছে প্ৰাঞ্জল নিশ্চয় প্ৰীতি আৰু আপুনি যেহেতু কৈছে প্ৰতিকূল বতৰ বৰষুণ দি আছে কিনকিনীয়া বৰষুণ কিন্তু তাৰ পাছতো মানুহৰ উৎসাহ কমা নাই আপুনি হয়তো লতাশিললৈ যোৱাৰ সেই ৰাস্তাটো আপুনি হয়তো ভিৰ পাইছে যান-জঁট পাইছে নহয় জানো প্ৰীতি নিশ্চিতভাৱে যদিও বৰষুণ দি আছে উৎসাহ একেবাৰে কমা নাই মানুহৰ মনত মানুহৰ যি পূজাৰ প্ৰতি দুৰ্গা পূজাৰ প্ৰতি যি উৎসাহ সেই উৎসাহ কমা নাই এই প্ৰতিকূল বতৰতো কিন্তু আমি ভিৰ পাইছো আপুনি কোৱাৰ ধৰণে আৰু এই লতাশিলৰ যিখন পূজা লতাশিলৰ পূজাখনলৈ বহু মানুহ আচলতে আকাংক্ষাৰে ৰৈ থাকে উৎসাহেৰে ৰৈ থাকে যে কেতিয়া এই পূজাখনলৈ আহিব পাৰে বিগত বছৰতো নিউজ 18 অসম নৰ্থ ইষ্টত দেখুৱাই অহা হৈছে কেনেধৰণে লতাশিলৰ পূজাত বহুত বেছি জনসমাগম হয় মানুহ আহে ইয়ালৈ পূজা কৰিবলৈ বিশেষকৈ এই পূজাখনৰ এটা ঐতিহ্য আছে বহু বছৰৰ পৰা ইয়াত পূজা কৰি থকা হৈছে আৰু লতাশিলৰ পূজা বুলি ক'লে সকলোৰে মনত এটা উৎসাহ দেখা পোৱা যায় প্ৰাঞ্জল নিশ্চয় প্ৰীতি আপুনি আন প্ৰান্ততো যেহেতু পৰিভ্ৰমণ কৰিছিল সেই প্ৰতিবেদনবোৰো আছে আমি আমাৰ দৰ্শকসকলৰ বাবে আগবঢ়াম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু তাৰ পূৰ্বে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা বা আন লোকৰো কিছু ভাষ্য আছে সেই ভাষ্য আমি শুনাই ল'ব বিচাৰিছোঁ बड़ी गर्व की बात है कि आज माता का दर्शन करने के लिए दिल्ली से मैं यहाँ पे आया हूँ और बड़ी खुशी की बात है आज पहला नवरात्र है इसलिए माँ को नमन बहुत अच्छा लग रहा है यहाँ पर आके बहुत शांति अनुभूति हो रही है आज पहला नवरात्र इसलिए कलकत्ता से आए माँ के दर्शन करने के लिए देखते हैं भीड़ तो बहुत है दर्शन में कितना टाइम लगेगा हम भी पहली बार आए हैं সকলৰ মতামত তেওঁলোকে কামাখ্যা মন্দিৰত উপস্থিত হৈ মতামত আগবঢ়ালে সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনেও কিছু নিৰ্দেশনাৱলী দিছে সেই নিৰ্দেশনাৱলী আমি পৰৱৰ্তী সময়ত সম্প্ৰচাৰ কৰিম কিন্তু সমগ্ৰ দেশতে দুৰ্গা দেৱীক আদৰাৰ আয়োজন চলিছে আৰু প্ৰস্তুতি চলিছে অসমৰ চুকে কোণেও এবাৰ কামাখ্যা নগৰত দুৰ্গা পূজা কমিটিয়ে ছেভ দ্য আৰ্থ শীৰ্ষক থিম লৈ দুৰ্গা পূজা আয়োজন কৰিছে প্লাষ্টিক বৰ্জন কৰি বাঁহ মাটিৰে পূজাৰ সকলো বস্তু তৈয়াৰ কৰিছে পৃথিৱী ৰক্ষাৰ মহান চিন্তাক পূজাৰ মাজেৰে মানুহৰ মাজলৈ লৈ যোৱাৰ এক চেষ্টা বুলি জানিব দিয়ে উদযাপন কমিটিৰ লোকে এক প্ৰতিবেদন আগবঢ়াইছো আমাৰ সাংবাদিক প্ৰীতিৰ जय दुर्गे महिषावी मर्दिनी जय दुर्गे वीणा पानिनी पुस्तकधारिणी अम्बा जय जय वाणी जगदम्बा जय जय वाणी সমগ্ৰ দেশতে এতিয়া দুৰ্গা পূজাৰ আগন্তুক দুৰ্গা পূজাৰ যি উৎসৱ সেয়া দেখা পোৱা গৈছে প্ৰত্যেকটো কোণতে দেশৰ প্ৰত্যেকটো কোণতে সকলোবোৰ ব্যস্ত হৈ পৰিছে এতিয়া দুৰ্গা মাক আদৰিবলৈ আৰু আমি বৰ্তমান উপস্থিত আছো এনে এখন পূজা মণ্ডপত য'ত তেওঁলোকে সমগ্ৰ কাম যি মণ্ডপ হ'ব সেই মণ্ডপৰ সমগ্ৰ কাম তেওঁলোকে বাঁহেৰে কৰিছে আৰু এটাই উদ্দেশ্য বুলি আমাক জানিবলৈ দিছে যে এই যে পৃথিৱীখনক কেনেকৈ ৰক্ষা কৰিব পাৰি ছেভ দ্য আৰ্থ নামক এটি শীৰ্ষক তেওঁলোকে এটা মেছেজ লৈ এটা বাৰ্তা লৈ এবাৰ এই পূজাখন অনুষ্ঠিত কৰিছে আমি বৰ্তমান আছো কামাখ্যা নগৰ পূজা মণ্ডপত আমি তেওঁলোকৰ এখন 30 সংখ্যক পূজা তেওঁলোকে এবাৰ ইয়াত উদযাপন কৰিছে তেওঁলোকৰ পৰা জানিব বিচাৰিম আপোনাৰ পৰা জানিব বিচাৰিছো এটা খুব ধুনীয়া মেছেজ লৈ পেলাই দেখিছো আমি মণ্ডপ সজোৱা হৈছে কিমান কাম আগবাঢ়িছে আৰু এই যে আপোনালোকৰ গোটেই বিষয়বস্তুটো ছেভ দ্য আৰ্থ তাক আপোনালোকে কেনেকৈ আগুৱাই নিব বুলি ভাবিছে এই পূজাখনৰ জৰিয়তে আমি এইবাৰ পূজা কৰি আছো টু ছেভ দ্য আৰ্থ কমপ্লিটলি বাম্বুৰ ওপৰত হ'ব বাঁহৰ ওপৰত হ'ব কিয়নো আমি অসমৰ মানুহ অসম বাহিৰে চহকী মই জানো অসমৰ পৰা কিমান বাঁহ বহিৰ্ৰাজ্যত ছাপ্লাই হয় ফ্ৰম গোসাইগাঁৱৰ পৰা একদম আপাৰ আছাম ৰেকে ৰেকে যায় আৰু আমাৰ বাঁহ শিল্পটো হ'ল বৰ ধুনীয়া এইটো মানে আমি উৎসাহিত কৰাৰ কাৰণে আমি এই বাঁহৰ হেৰিটো লৈছো কমপ্লিটলি বায়'ডিগ্ৰেডেবল বস্তু লৈ আমি কামখিনি কৰি আছো আপোনাৰ পৰা মই জানিব বিচাৰিম যেহেতু মই জানিব পৰা মতে যিখিনি খোৱাৰ পাত্ৰ দিয়া হ'ব সেই সমূহ সম্পূৰ্ণৰূপে বায়'ডিগ্ৰেডেবল বা এই পৃথিৱীখনক ৰক্ষা কৰিব পৰাকে এটা মেছেজ বাৰ্তা লৈ পেলাই আপোনালোকে গোটেই পূজাখন পাতিছে বুলি আমি জানিব পাৰিছো গতিকে সবিশেষ আপোনাৰ পৰা জানিম চাওক আপুনি যিটো ক'লে যে এইবাৰ আমাৰ 38 ইয়াৰ 30তম পূজা গতিকে আমি আজি মোটামুটি 5 বছৰৰ পৰা মানে চিলভাৰ জুবলি যেতিয়া আমাৰ হৈছিল তেতিয়াৰ পৰাই আমি
আমাৰ ইয়াতে প্ৰত্যেক দিনে প্ৰায় 1000 মানুহে খোৱা বোৱা কৰে দুপৰীয়া যিটো প্ৰসাদটো আমি একেলগে খাওঁ তো 3 দিনে প্ৰায় 3000 মানুহ খায় অনলাইন এভাৰেজ তো তাতে আমি যিটো পাতটো ইউজ কৰোঁ সেই পাতটো কিন্তু তামোলৰ মানে পাতৰ পৰা তৈয়াৰী প্লেট আমি ইউজ কৰোঁ বা পাতটো ইউজ কৰোঁ তাতো আমি কিন্তু প্লাষ্টিক বা থাৰ্মকলৰ কোনো ধৰণৰ আমি ইউজ নকৰোঁ ইভেন আমাৰ যিটো খোৱা পানী গ্লাছটো পেপাৰে তৈয়াৰী হয় কাগজেৰে তৈয়াৰী গ্লাছ আমি ইউজ কৰোঁ গতিকে আমি এটাই বাৰ্তা দিব খুজিছোঁ নৱপ্ৰজন্মক নতুন প্ৰজন্মক যে যিমানখিনি দূষিত হ'ব লগা আছিলতো হৈছেই তাতকৈ যাতে আৰু পৃথিৱীখন দূষিত নহয় যাতে পৃথিৱীখনক আমি পৰৱৰ্তী প্ৰজন্মলৈকে এখন ভাল পৃথিৱী এখন সুস্থ পৃথিৱী এখন অক্সিজেন প্ৰদূষণমুক্ত পৃথিৱী যাতে আমি দি যাব পাৰোঁ তাৰ কাৰণে এতিয়াৰ পৰা আমি এটা প্ৰস্তুতি ল'ব লাগিব নহ'লে পৃথিৱী কিন্তু হেৰাই যাব দুৰ্গা পূজাক লৈ আৰক্ষী আয়ুক্তৰ মন্তব্য বিজয়া দশমীত ৰাস্তাত উদ্ভণ্ডালি নকৰিব শব্দ প্ৰদূষণ নকৰিব উচ্চ স্বৰত গান নবজাব উৎসৱৰ নিয়ম মানি দুৰ্গা পূজাৰ আনন্দ উপভোগ কৰাৰ আহ্বান আৰক্ষী আয়ুক্তৰ ভাষ্য শুনাইছো অনাগত যি আমাৰ শাৰদীয় দুৰ্গা পূজা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব এই দুৰ্গা পূজাৰ লগত সংগতি ৰাখি পূজা কমিটিৰ বিষয়ববীয়াসকলৰ লগত আজি আমি আৰক্ষী প্ৰশাসনে এখন সভা আয়োজন কৰিছিলোঁ তাত আমাৰ মাজত উপস্থিত আছিল জিলা আয়ুক্ত মহোদয় আৰু বিভিন্ন বিভাগ যেনেদৰে গুৱাহাটী পৌৰ নিগম স্বাস্থ্য সেৱা ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড ফায়াৰ ডিপাৰ্টমেণ্ট এনে যিখিনি লাগতিয়াল আমাৰ যিখিনি বিভাগ আছে এই বিভাগৰ বিষয়াসকল উপস্থিত আছিলে নিৰাপত্তাজনিত খাতিৰত যিখিনি ব্যৱস্থা ল'ব লাগে সেইটো ধৰক যাতে কোনো ইলেক্ট্ৰিকেল শ্বৰ্ট চাৰ্কিট হৈ কোনো দুৰ্ঘটনাৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইলেক্ট্ৰিকেল কানেকশ্যনৰ ফিটনেছ এনচিয়ৰ কৰাব লাগে ৰাস্তাত যাতে কোনো ধৰণৰ সন্দেহজনক বস্তু পৰি থাকিলে বা কোনো ব্যক্তিয়ে দেখিলে সেইখিনি যাতে প্ৰশাসনৰ নজৰত আনে তাৰ কাৰণে প্ৰতিখন পূজা কমিটিৰ বিষয়ববীয়াক আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ যি সাউণ্ড সিস্টেম থাকিব বা মাইক তেওঁলোকে লগাই সেই মাইকত যাতে তেওঁলোকে ঘোষণা কৰি থাকে এটা ৰেগুলাৰ ইণ্টাৰভেলত যে এনেকুৱা সন্দেহজনক কিছু বস্তু যদি প্ৰত্যক্ষ কৰে কোনো ব্যক্তিয়ে লগে লগে যাতে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰে কোনো ধৰণৰ পথ বন্ধ কৰি যাতে পূজা অনুষ্ঠিত নকৰে তেখেতসকলে যি পূজাৰ পেণ্ডেল বনায় সেই পেণ্ডেলৰ পৰা যাতে আমাৰ যান বাহন চলাচলত কোনো অসুবিধা নহয় মহামান্য উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰি থৈছে যে ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 10টা বজা পৰ্যন্ত 55 ডেচিবেলতকৈ বেছি শব্দ বজাব নোৱাৰিব মাইকত আৰু ৰাতি 10টাৰ পৰা ৰাতিপুৱা 6টালৈ 45 ডেচিবেলতকৈ অধিক স্বৰত মাইক বজাব নোৱাৰিব দুৰ্গা পূজাৰ বাবে দিনে নিশাই ব্যস্ততা বৃদ্ধি পাইছে মৃৎশিল্পীসকলৰ মাজতো গহপুৰৰ মা কালী শিল্পালয়ত 12 ফুট উচ্চতা 15 ফুট বহল দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছে কলকাতাৰ কাৰিকৰে কেৱল ৰং আৰু মাটি ব্যৱহাৰ কৰি পূৰ্ণাংগ ৰূপ দিব প্ৰতিমাভাগৰ তাৰোপৰি কুৰিৰো অধিক সৰুবৰ প্ৰতিমা নিৰ্মাণ কৰাত ব্যস্ত মৃন্ময় শিল্পীসকল দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণত মূল্য বৃদ্ধিৰ ফলত এইবেলি কিছু পৰিমাণে বৃদ্ধি পাইছে প্ৰতিমাৰ দাম কিয়নো প্ৰতিমা নিৰ্মাণত ব্যৱহৃত সামগ্ৰীসমূহৰো বৃদ্ধি পাইছে মূল্য মুঠৰ ওপৰত এতিয়া সকলো ব্যস্ত দুৰ্গা পূজাৰ আগমনৰ বাবে গহপুৰৰ পৰিৱেশ দেখুৱাব সাংবাদিক পলাশ ফুকনে আপক ধুনীয়াকৈ দেৱী দুৰ্গাৰ প্ৰতিমাসমূহ শিল্পালয়সমূহত এইকেইদিন শিল্পীসকলে তৈয়াৰ কৰাত ব্যস্ত হৈ আছে আৰু গহপুৰৰ মা কালী শিল্পালয়ত মই উপস্থিত আছো এভাগ দেৱী দুৰ্গাৰ প্ৰতিমা দেখাব সতীৰ্থই প্ৰায় 12 ফুট উচ্চতা আৰু প্ৰায় 10 ফুট বহল এনেদৰে কলিকতাৰ শিল্পী আহি এই দেৱী দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছে মা কালী শিল্পালয়ত আৰু তাৰ সমান্তৰালকৈ সৰুৰ পৰা ডাঙৰলৈকে দেৱী দুৰ্গাৰ প্ৰতিমাসমূহ নিৰ্মাণ কৰাত খুবেই ব্যস্ত কাৰণ দুৰ্গোৎসৱ যিমানেই ওচৰ চাপিছে সিমানেই শিল্পীসকলৰ ব্যস্ততা বাঢ়িছে মই আপোনাৰ ওচৰলৈ আহিছো এইভাগ দেৱী দুৰ্গা প্ৰতিমা কলিকতাৰ কাৰিকৰে নিৰ্মাণ কৰিছে বুলি আপুনি জনাইছে গতিকে কেনেধৰণে কি ইয়াত সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে ইয়াত এইভাগ প্ৰতিমা অকল মাটিৰ কামতে আছে মাটিৰ কামৰ ভিত্তিত গোটেইটো আৰ্টৰ ওপৰত ভিত্তিত কৰি কৰা হৈছে মানে ইয়াত অৰিজিনেল কাম একো কৰা হোৱা নাই মানে অৰিজিনেল কাপোৰ বা গহনা বা চুলি একো অৰিজিনেল বস্তু নাই সব মাটিৰে ৰেডি কৰা হৈছে
কলিকতাৰ কাৰিকৰ কিমান দিন লাগিলে এভাগ বনাব এভাগ বনাবলৈ বহুত দিন লাগিছে প্ৰায় 1 মাহমান সময় লাগি গৈছে এভাগ মূৰ্তিতে ওখ প্ৰায় 12 ফুট মান হ'ব বহল 10-12 ফুটে হ'ব ওখত 10-12 ফুট হ'ব এনেকুৱা দীঘলকে 15-16 ফুট হ'ব 16 ফুট হ'ব এভাগ দেৱী প্ৰতিমা নিৰ্মাণ কৰোঁতে বহু কষ্ট হৈছে নিশ্চয় এভাগো যিকোনো এভাগ আৰ্টৰ কাম কৰিব গ'লে বহুত কষ্ট আৰু বহুত সময়ৰ দৰকাৰ বহুত খৰচা থাকে ঢেৰখিনি কামৰ দৰকাৰ এবাৰ কিমান দেৱী দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছে আপুনি এবাৰ 20 ভাগ মান আছে আমাৰ বাহিৰৰো থাকে অৰুণাচলৰ আছে আমাৰ অসমৰ আৰু অৰুণাচল মিলাই পূজা কমিটি সমূহৰ পৰা অৰ্ডাৰ সমূহ লাভ কৰিছে ইতিমধ্যে অৰ্ডাৰ হৈ গৈছে বিষ্ণু পূজাৰ আগতে অৰ্ডাৰ হৈ যায় পিছত তেতিয়া চাবলৈ আহে মানুহ এইকেইদিন চাগে দিনে নিশাই ব্যস্ত থাকিবলগীয়া হৈছে এতিয়া দিনে নিশা ৰাতি বহুত দেৰিলৈকে কাম কৰিব লগা হয় পূজা কমিটিৰ লোক পাইছো তেওঁলোক হয়তো দেৱী দুৰ্গা প্ৰতিমা অৰ্ডাৰ দিব আহিছে আপুনি পূজাত এবাৰ অনুষ্ঠিত কৰিব আপোনালোকে হয় আমিও সেই হাৱাজানৰ পৰা আহিছো হাৱাজান খুটাৰগাঁৱৰ পৰা একাধিক্ৰমে 19 বছৰ পতাৰ পাছত এইবাৰো আগন্তুক দুৰ্গোৎসৱ পাতিম বুলি আমি প্ৰতিমা বন্দোবস্ত কৰিবৰ কাৰণে আহিছো ইয়াৰ মালিকৰ লগত দামাদামি আৰম্ভ কৰিবলৈ লৈছো এইবাৰ দেৱী দুৰ্গা প্ৰতিমা দেখিছে নিশ্চয় ভাল লাগিছে নহয় বহুত ভাল লাগিছে বহুত পছন্দও হৈছে মুঠতে ইয়াৰে এভাগ নিম বুলি মনস্থ কৰিছো আৰু ৰাইজৰ উৎসাহ কেনেকুৱা এবাৰ আপোনালোকৰ অঞ্চলটোত বৃহৎ উৎসাহ আমাৰ প্ৰায় সকলো কাম মানে সমাপ্ত হৈছে টেণ্ট বামন ইত্যাদি কৰিবলৈ যাৱতীয় সকলো কাম আমাৰ সম্পূৰ্ণ হৈ উঠিছে চৰকাৰে এবাৰ ছবিখিনিও বান্ধি দিছে সেইখিনি নিশ্চয় পালন কৰিম আমি সকলোখিনি নথিপত্ৰ ইতিমধ্যে থানাই যিখিনি নিৰ্দেশ দিছে আমি মানিবলৈ মানে সক্ষম আৰু মানিবলৈ কেমেৰা ব্যৱস্থাও থাকিব সকলো আমি ব্যৱস্থা কৰিছো ৰাজ্যত সকলো ধৰণৰ লটাৰী খেলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে লটাৰী বা উপহাৰ কুপনৰ খেলত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিআইএলৰ শুনানি গ্ৰহণ কৰি আদালতৰ এই নিৰ্দেশনা জাৰি লটাৰী খেল বন্ধ কৰিবলৈ আদালতৰ এই কঠোৰ নিৰ্দেশনা প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে আদালতে এসপ্তাহৰ ভিতৰত সকলো লটাৰী খেলৰ কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে অনলাইন অফলাইন লটাৰী খেল বন্ধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে ৰাজ্যত সকলো ধৰণৰ লটাৰী খেলত নিষেধাজ্ঞা আৰোপ কৰাৰ খবৰীয়া লটাৰী খেলত নিষেধাজ্ঞা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিআইএলৰ শুনানি গ্ৰহণ কৰি আদালতৰ এই নিৰ্দেশনা জাৰি লটাৰী খেল বন্ধ কৰিবলৈ আদালতৰ কঠোৰ নিৰ্দেশনা প্ৰতিখন জিলাৰ আৰক্ষী আয়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে আদালতে আৰু লগতে জিলা আয়ুক্তক নিৰ্দেশ দিছে আদালতে এসপ্তাহৰ ভিতৰত সকলো লটাৰী খেলৰ কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে অনলাইন অফলাইন লটাৰী খেল বন্ধ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে উচ্চ ন্যায়ালয়ক আমি ধন্যবাদ জনাইছোঁ নিষেধাজ্ঞাৰ বাবে কিন্তু আমাৰ যিখন আপোনালোকে কৈছে যে লটাৰী খেল আচলতে আমাৰ এইখন হৈছে উপহাৰ পত্ৰৰ খেল আমাৰ উপহাৰ পত্ৰখন আমি আমাৰ এতিয়া আপোনালোকে দেখিছে এইখনত দাতা সদস্য আৰু শুভাকাংক্ষীৰ বাবেহে আমাৰ এইটো অপেন আৰু আমি কত সীমিত পৰ্যায়ত আমি এই লটাৰীখন বিগত 30 বছৰ প্ৰায় 30-35 বছৰে আমি চলাই আছোঁ আৰু ইয়াত এনেকুৱা কথা নাই যে আমাৰ এনেকুৱা এটা বছৰ নাই য'ত বিতৰ্ক আহিব পাৰে কোনো বিতৰ্ক নোহোৱাকৈ আমি নলবাৰীৰ পৰা আমাৰ নলবাৰীৰ ইয়াৰ হাইকোৰ্টৰ বা আমাৰ মুন্সিপ কোৰ্টৰ আমি জাজ মাননীয় জাজক আমাৰ আমন্ত্ৰণ কৰি আনি পেলাই আমি লটাৰীখন আমাৰ ৰাস শেষ হোৱাৰ পিছতে আমি ষ্টেজত অপেনলি ৰাজহুৱাভাৱে ৰাইজৰ মাজত আমি লটাৰীখন সম্পন্ন কৰোঁ খেলখন আৰু সেই খেল সম্পৰ্কত নলবাৰীৰ ৰাইজ বা নলবাৰীৰ বাহিৰৰো যদি কোনোবা আমাৰ শুভাকাংক্ষী আছে কাৰো কোনো মতবিৰোধ বা মতদ্বৈধ্যতা আজিলৈকে আমাৰ কোনো ৰেকৰ্ড নাই আমি শুনিব পোৱা নাই আৰু সেইকাৰণে ভগৱানৰ কৃপাত আমি এইখন আমাৰ সুকলমে আমাৰ শুভাকাংক্ষীৰ মাজতে সম্পন্ন কৰা হয় আৰু এতিয়ালৈকে আমি সুন্দৰভাৱে চলাই আছোঁ সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ